নমস্কাৰ ভূমি শুভাকাংক্ষী ৰাইজসকল, সকলোকে শুভ আবেলি জনালোঁ দেই। এই আবেলি সময়কণ মই সদায় এনেকৈ খিৰিকীখনৰ মুখৰ আগত এনেকৈ বহি লৈ আৰু সেইফালে এনেই চাই থাকোঁ। আৰু লগতে আছে আমাৰ জেক আৰু আমাৰ পিছু আগফালে ঘূৰি ফুৰিছে বাহিৰত। ই আকৌ এই খিৰিকীখনেদি সোমাব পাৰে, ওলাব নোৱাৰে। সেইটো কাৰণে ইয়াক লৈ বহি আছোঁ। মোৰ পাৰ্চেল এটা আহিছিলে দেই। পাৰ্চেলটো কি হ'ল, মই এইফালে খিৰিকীখনেদি নোসোমালে। সেইটো কাৰণে মই দাদাজনক ক'লোঁ যে ইয়াতে থৈ যাওক, পিছত এওঁ আহিলে ভৰাই দিব আৰু ভিতৰত। এতিয়া ইয়াক এৰি দিবলৈ ভয় হৈছে। এইটো কাৰ্টুনত সোমাই আছে ন পাৰ্চেলটো, যিটো কাৰ্টুনটো ফালি চালি ক'ৰবাত লৈ যায় বুলি। সেইটো কাৰণে ইয়াক এনেকৈ বহি আছোঁ। তাৰ বাহিৰলৈ পঠিয়াব নোৱাৰি। ই ক'ত নি পেলাই দিব ঠিক নাই। এওঁ আহিলেহে হ'ব। এওঁক কৈছোঁ যদি এইফালে আহা তেতিয়া এইটো পাৰ্চেলটো ভিতৰত ভৰাই থৈ যাবা। সেইটো কাৰণে বৰ দিগদাৰ। এওঁ নাথাকিলে পাৰ্চেলবিলাক অৰ্ডাৰ কৰিবলৈ ভাল, কিন্তু ল'বৰ সময়ত এওঁ নাথাকিলে বৰ দিগদাৰ হয়। খিৰিকীৰ ফালেদি যিহেতু সকলোখিনি নোসোমায় ন, আৰু বাহিৰত ওলাই গৈ ল'বলৈও দিগদাৰ হয়। সেইটো কাৰণে বহুত প্ৰব্লেম হৈ যায় পাৰ্চেল অৰ্ডাৰ কৰিলে মোৰ কাৰণে ল'বলৈ। এতিয়া কিছুমান বাৰু এইফালেদি সোমাই যায়, সেইখিনি ল'ব পাৰোঁ। কিছুমান আকৌ নোসোমাই যে। এতিয়া ৰখি থকা নিচিনা হৈছে। এনেকৈ বহি আছোঁ চাই, আৰু এওঁ আহিলে আৰু ভৰাই থৈ যাব আৰু ভিতৰত।